মানুহবোৰ যে বানপানীকে যে বৰ হাৰাশাস্তি হৈছে দেই। কিখন যে হৈ গ'লৈ কেনিও চাবই নোৱাৰি মোবাইল চোবাইলবোৰ। আমাৰ এতিয়া এইফালে ওখ বুলিহে বানপানী হোৱা নাই, দহৰ মানুহবোৰৰ অৱস্থাই নাই। দহটো দূৰৰে কথা, বামও এইবাৰ ইমান পানী হৈছে ঐ। ছোৱালীজনীয়ে কালিয়ে ফোন কৰিলে কাৰোবাৰ পৰা, অ' মা আমি যাবগৈও পাৰোঁ বুলি। ইবাৰে চাইছোঁ সিবাৰে চাইছোঁ, নাই অহা পাই, চিন্তাহে লাগে। কেহানি বাই ঘৰৰ পৰা ওলাই আহিলে এতিয়া ক'তনো আছে, কিনো খাইছে, এনেই ছোৱালীজনী গাটো বেয়া কৰি থাকে। নাই সিও কেতিয়াকেনো আহে, আহি পিনি ইয়াতে থাকিলেহিও হয়, তেতিয়া আকৌ ক'তনো থাকিবলৈ ল'লে। বৰ দিগদাৰ হৈছে দেই, নহালৈকে চিন্তাই লাগি থাকিব। আহিম বুলি কৈ পিনে কেলৈ অহা নাই, পানীয়ে বেছি হ'ল নে কিয়ে নে জানো পাই। আকৌ নাম্বাৰটোত ফোনো মাৰি আছোঁ, ফোনো লগা নাই, চাৰ্জে শেষ হ'ল নে। অ' বিয়নী ক'ত আছে অ'? বৰ পালোহি পাই অ', কঁকাল বিষাই গৈছেগৈ হৈ এইকেইদিন অ'ত ত'ত ঘূৰোঁতে ক'ত আছে হয়? ওলাই আহক পালোহি দেই। অ' মাজনী পালিহি নি? বিয়নী আহক ইয়াতে বহক বহক কিছুমান আহক। আৰু বিয়নী কি ক'ম আৰু কৈছোঁ নহয়, সেই স্কুল এখনৰ সেই পকাতহে শুই আছিলোঁ, এইবোৰ গোটেইবোৰ বিষ হেও। ইমান বিষ হৈছে মানে গোটেই গা চাবোৰ বিষ দেহি। মোৰ ছোৱালীজনী এনেই ক্ষীণ মিন হেও, গোটেই আকৌ পকা এখনত শুই আছোগে। 10 জেগালৈ এতিয়া সেই বিয়া নিদিওঁ বুলি ভাবিছিলোঁ, গম পাইনে বিয়নী? এতিয়া আকৌ দেখিছোঁ দহতটো চোকাই, বামতো এইবাৰ পানী চোকা হেও। এতিয়া ছোৱালীজনীলেহে বেয়া লাগিছে। অ' শুন, এই কাঠৰ মালহোপা পৰা সোপাকে উঠি গ'লগে নি? উঠি নগলেও কি হ'ল পিছে, গোটেইখিনি পানীত ডুবি চব নষ্ট হৈ গৈছে অ'। এতিয়ালৈকে এতিয়া পানীতে ডুবি আছে বিয়নী, হয় নাই? ক'তনো ভাল হৈ থাকিব আৰু সেইবোৰ। আইঅ' বিয়নী সেই বস্তুৰ কথা বাদ দিয়ক আৰু আপুনি কৈছোঁ নহয়, সেই যেনে তেনে যে মানুহকেইজনী বাচি আহিছোঁ সেইটোকে চিন্তা কৰক আৰু। অলপ পানী বুলি ভাবিছে নি? এনেকৈ পানী আহিলে আৰু গোটেইখিনিকে উটুৱাই লৈহে গৈছে আৰু, গম পাইছেনে? ইজনীক টানিছোঁ সিজনীক টানিছোঁ, লাষ্টত এয়া বোলে অ' মা আপুনি সাঁতুৰিব নাজানে, সেই লোকক টানি থাকিব নালাগে, যাওঁ ব'লক বোলে। তাইহে মোক চুচুৱাই অনা দি আনিছে, তাকো কি হ'ব গম পাইছেনে বিয়নী? মোৰ আকৌ চুলিখিনিও দীঘল নহয় জানো, সেই লৰালৈকে ওলাই আহিছোঁ খোপা চোপা খোল খাই, সেই ক'নো বাঁহ এজোপাতে চুলিখিনি লাগি ধৰিলে। আৰু এই ইমান টানিছে, মই ইফালে টানিছোঁ, তাই সিফালে টানিছে, মই ইফালে টানিছোঁ। সেই চুলিখিনি এইডোখৰত এতিয়া আপুনি চাব পাৰে, এইডোখৰত এই একচামান চুলি নাই হেও। কোনেনো বাৰু এইবোৰ হেৰি কৰি থাকিব বাৰু, ক'ত লাগি ধৰিলে কোনে এৱাই থাকিব। সেই টানি দিলত মানে এৰায়ে গুচি আহিলে। মই কৈছোঁ নহয়, প্ৰথমতে মানুহকেইজনী ৰক্ষা পৰিলোঁ বুলিহে আৰু দেই। সেই গৰু ছাগলীবোৰ তেনেকৈয়ে থৈ আহিছোঁ ওখ জেগালৈ উঠাই। এতিয়া সেই ল'ৰা ছোৱালীবোৰে পাত চাত কাটি দিব আৰু ওখ গছৰ পৰা, সিহঁতিকেইটা ঘৰতে আছে নহয় বাপেকে পুতেকে, সিহঁতিয়ে ঠিক কৰি দিব আৰু। আমি দুজনী বোলো নাই দেই, এনেকৈ পকাত শুই থাকিব নোৱাৰোঁ বুলিহে আপোনালোকৰ ওচৰলৈ গুচি আহিছোঁ। হয় নি বিয়নী, সেইবোৰ দখানে? তাকেহে দেই, বৰ বেয়া লাগিছে। আমি টিভিতহে দেখি আছোঁ, আমাৰ এইফালে বাৰু একো পানী চানী হোৱা নাই, টিভিত দেখি আছোঁ, ইমান বেয়া লাগিছে। তাৰপৰা এতিয়া আকৌ যাবলৈও নাই নহয়, বাইক চাইক থাকিলেহে। এই লাইন গাড়ী 2 দিন গ'লো ওলাই লাইন গাড়ী নাই চলা, সেও গোটেই পানী হৈছে নহয় ৰাস্তাবোৰত। আমাৰ এই চাগে গোটেই ভয় কৰিব পাৰে, কেতিয়াও পানী নাই দেখা নহয়, আমাৰ এইফালে পানী হোৱাই নাই কেতিয়াও, হয় নে শুন? অ' মা মই কান্দিবহে পাৰিছোঁ গম পোৱা নে, ইফালে সাঁতুৰিবও নাজানো। আমাৰ এজনে কৈছে বাৰু তুমি ভয় নকৰিবা, মই সাঁতুৰিব জানো বুলি, হ'লেও পানী দেখা নাই যে কিমান ভয় লাগিছে মোৰ। অ' দেহি, এই বিয়ৈ কেনেকুৱা বাৰু? আইঅ' বিয়নী, সেই বিয়ৈৰ কথা কি ক'ব আৰু গম পাইছেনে? আমি তিনিওজনী ওলাই আহোঁতে সেই বিয়ৈও লগত আহিছিলে। গোটেই তিনিওটালৈকে ওলাই আহিছোঁ, বিয়ৈ আকৌ সেই চুৰিয়াখনকে থাকি আহিলে নহয় এওঁভাগৰ। আৰু দেখি ইমান বেয়া লাগিছে। এতিয়া ক'তনো বাৰু কাপোৰ কানি টোপোলাখন হাতত লৈ আহিছোঁ বাৰু, মানুহকেইটা ওলাবলৈহে চালোঁ। আৰু কি কৰিম আৰু এতিয়া, মোৰ সেই চাদৰখনো খুলি দিব নোৱাৰোঁ নহয়, গোটেই ৰাস্তাত মানুহ, ইমান মানুহৰ আগত বাৰু মই চাদৰখন নোলোৱাকৈ কেনেকৈ আহোঁ বাৰু। এই শেষত আৰু মোৰ মেখেলাখনকে খুলি দিলোঁ আৰু, একো নহয় পিন্ধক আৰু বোলো এতিয়া বোলো কাপোৰ কানি সেইবোৰ লাজ চম চাই থাকিলে নহ'ব নহয়, হয়নে বাৰু? মুঠতে মানুহকেইটা বাচিবহে লাগে, সেইকাৰণে সেই মেখেলাখনকে খুলি দিলোঁ। সেইদৰে তেওঁ ওলাই আহিছে, এতিয়া কি কৰিব আৰু, এতিয়া তেনেকৈয়ে আছে আৰু। সেইবোৰ মানুহবোৰে বাৰু সাহাৰ্য দিছে বাৰু দেই, মিছাটো নকওঁ। কাপোৰে কানিয়ে খোৱা বোৱাই বস্তু ঢেৰ গোট খালে গম পাইছেনে? এতিয়া বাৰু সেই চুৰিয়াকে পিন্ধিবলৈ পাইছে বাৰু। হ'ব দিয়ক, সেইবোৰ কাপোৰ কানি কাৰণে লাজ চাজ কৰি থাকিব নালাগে। এতিয়া বিয়ৈ পালে নহয় চুৰিয়াখন, কিছুমান মানুহ যে সোপাকে পৰিয়ালটোকে উটুৱাই লৈ গ'ল হেও বিয়নী। বৰ বেয়া লাগিছে দেই, কি যে হৈ গ'ল আৰু ন ঘপককৈ। নক'ব আৰু বিয়নী, চব শেষ হৈ গ'ল আৰু দেই, চব শেষ হৈ গ'ল আৰু। ইমান কষ্ট কৰি এপদ দুপদকৈ গোটোৱা বস্তু একোৱেই নাই আৰু। সেয়াটো বাদ দিয়কচোন, গোটেই ভঁৰালৰ ধানকে উটুৱাই লৈ গ'ল হেও। এতিয়া সেই আনকালে বছৰটো খাবলৈ যোৱে, শান্তি মনে ঘৰ ভাতকেইটাকে খাওঁ, এতিয়া তাকো নাই, চব উটুৱাই লৈ গ'ল। কি কৰিব আৰু, উপায়টো নাই। হ'ব আৰু দিয়ক আৰু, এইবাৰ যদি পানী দুনি শুকাই আমাৰ কঠীয়া আছে সেয়াকে নি পানী আৰু লাগি ভাগি ৰুই পেলাবগৈ লাগিব। হ'ব দিয়কচোন, ধানকেইটালৈ বেয়া লাগি নাথাকিব আৰু।
যিখনহে হৈছে শুন তোৰ সেই বিয়া সোণৰ মালখিনি কি হ'ল সেইখিনি বেংকৰ লকাৰতে থৈ দিছিলোঁ নহয় বৰ ভাল কৰিলি দেই বৰ ভাল কৰিলি তাত থলি বুলিহে নহ'লে নাবাচিলেহেঁতেন হয় নাই মই পানী গিলাচ আনিছোগৈ ৰ'ব দেই বিয়নী শুন পানী গিলাচ খাই দে সেই গা চাবোৰ ধুই দিকে যা সেইবোৰ বানপানী পা হা বিয়নী হওক পানী গিলাচ খাই দিয়ক দিয়ক বিয়নী দুদিনকৈ পানী খাবলৈ নাপালোঁ নহয় গম পাইছেনে বানপানী একেবাৰে ডিঙি কৰিলেগৈ হ'লে কি হ'ব খোৱা পানী নাই ইফালে টিউবৱেল বুৰিলে পুখুৰী বুৰিলে ক'তো জেগা নাই আৰু তাৰপিছত আকৌ সেই কিবা সংগঠন এটাৰ পৰা এনেকৈ পানী লৈ গৈছিলে বটল গাড়ী নিছিলে হ'লে কি হ'ব যিহে থপিয়া থপি লাগিছে লোৱাবোৰে লৈয়ে আছে আকৌ আমি মই আকৌ নোৱাৰোঁ নহয় গম পাইছেনে ইমান টনা যোৱা কৰিব শেষত বোলো তই যাব নালাগে দে পানীকণৰ কাৰণে মই যাওঁ বুলি সেই ভিৰত সোমাই মাত্ৰ 2টা বটল পালোঁ সেই 2টাইনো বা কিটো হ'ব এঘোট খালোঁ আৰু সেইদে ইমাননো কষ্টখন খাই থাকিলে নে বাৰু বিয়নী আৰু শুন তইনো গুচি আহিব নোৱাৰিলি হা মনত নপৰিলে মাৰ ঘৰখনলৈ গুচি আহিবলৈ মা কেনেকৈ আহোঁ বাৰু গোটেই ৰাস্তা চিনেই নাই গাড়ী মটৰ নাই মানুহবোৰে কলগছৰ ভুৰ বনাই সুধিছিলে বাৰু থৈ শুনি পাই দিনি বুলি ভয়ত মইহে জানিছোঁ কেনেকুৱা লাগিছে ভালেই কৰিলি নুঠিলি আকৌ তই সাঁতুৰিবও নাজানো হয় নাই সাঁতুৰিবও নাজানো ইফালে মা আমাৰ খুৰীহঁতৰ যে 12জনীমান ছাগলী উঠাই লৈ গ'ল গম পোৱা নে আমাৰকেইটা বাৰু যেনে তেনে আমি ওপৰলৈ উঠাই মেলি যেনে তেনে আনিলোঁ আৰু মানুহবোৰ ইমান বস্তু নষ্ট হৈছে কিমান দুখত আছে মানুহবোৰ সঁচাকৈ দেই বৰ বেয়া লাগে মই চাই আছোঁ নহয় টিভিত অকল সেইবোৰকে চাই আছোঁ মোবাইলত অকল সেইবোৰহে ওলাই আছে গম পাৱ নাই মোৰ তোলে চেংকৈ মনত পৰি আছে কাপোৰ কানিখিনিহে একো বচাব নোৱাৰিলোঁ কোনেও বচাব নোৱাৰিলে কাপোৰ চাপোৰবোৰ হ'ব দে কাপোৰ কানি কাৰণে চিন্তা কৰি নাথাকিবিচোন মানুহকেইটা ভালে থাকিলে যেতিয়া কাপোৰ কানি কিনি পিন্ধিব পাৰিবি হ'ব দে সেইবোৰ মন বেয়া নকৰিবি বিয়নী কাপোৰৰ কথা কি ক'ব এইবোৰ এতিয়া লোকৰ চাদৰহে পিন্ধি আছোঁ গম পাই নাই এইবোৰ সেই ক'ৰবাত ভাল মানুহে দি পঠিয়াইছে গম পায়নে এইবোৰকে পিন্ধিছোঁ আৰু এতিয়া উপায় নাই নহয় এতিয়া বিপদৰ সময়ত যে এইডোখৰকে দি পঠিয়াইছে আকৌ হয়নে বাৰু সেই ধুই এইবোৰকে পিন্ধিছোঁ আৰু কি ক'ব আৰু কাপোৰ কানি দিওঁতে ঢেৰ দিছেহি মানুহবোৰে আহি যিহে থপিয়া থপি কাপোৰবোৰ মানুহখনে চব ভাল কাপোৰবোৰ আগবাঢ়ি বাচি লৈ যায় গম পায়নে মই আকৌ পালোঁগৈ বাৰু নোপোৱা নহয় কিন্তু এয়া দেখিছেনে বাৰু খালি অকণমান আৰু জেলি আৰু সেই বুঢ়ী মানুহে পিন্ধা কাপোৰ নহয় আৰু এইকেইখনহে পালোঁগৈ এতিয়া বিপদৰ সময়ত আৰু ৰখাই থৈছোঁ আৰু নহ'লে সেই এলান্ধু বোৱনী একেখন চাদৰকে পিন্ধি থাকিব লাগিলে হয় সেইকাৰণে এইকেইখনকে বোলো সলাবলৈকে হ'ব এইকেইখন দেখিছেনে বাৰু হ'লেও বেয়া নহয় চফা কাপোৰেই দিছে বাৰু দেই মই সেইটো বেয়া নকৰোঁ দেই বিপদত যে কাপোৰকেইডোখৰ দি মানুহবোৰক সহায় কৰিছে সেইটোকে একদম ধন্যবাদ দিছোঁ আৰু দেই সঁচাকৈ দেই বিয়নী এইবাৰ মানুহখিনিয়ে একদম জাতি ধৰ্ম চোৱা নাই চব আগবাঢ়ি গৈছে গম পায়নে সহায় কৰিবলৈ মা থাকি ভালেই লাগে গম পোৱা নে তাত এতিয়া কোনে বনাইছে কেনেকৈ বনাইছে সেইবোৰ কোনেও চোৱা নাই নহয় ইমান মিলা প্ৰীতিকে আছে মানুহবোৰ আৰু যোনে দিবলৈ আহিছে মানে তেখেতলোকো আমাৰ লগতে মিলি জুলিয়ে খাইছে সঁচাকৈ ভালেই হ'ল দে তাতে যে থাকিলি আকৌ ধুনীয়াকৈ এতিয়া সেই ধুনীয়াকৈ এইবোৰ কাপোৰ চাপোৰবোৰ খুলিবিগৈ মোৰে কাপোৰ সাজ 2গৰাকীয়ে সলাই পিনি পিন্ধিবগৈ পায় এইও পিন্ধক আপুনিও পিন্ধক এইবোৰ খুলি পেলাই ধুই দিব লাগে আৰু তাত আৰু এইবোৰ ধুবলৈ মেলিবলৈ পোৱা নাই নহয় চাগে বিয়নী বিয়নী আপুনি সেই কাপোৰ ধোৱাৰ কথা কৈছে গাকে ধোৱা নাই কি বুলি ভাবিছে অকল মুখ হাতকেইটা ধোৱা খোৱা পানীকণৰ সেই যোগাৰটোহে দিছেহি ধুনীয়াকৈ আহি পিনি আৰু বৰকৈ আকৌ পেলাবলৈও বেয়া পাওঁ নহয় গম পাইছেনে মানুহ কিমান আছে আকৌ খাবলৈকে দেখোন লাগে পানী ফুটা আকৌ কাপোৰ কানি ধুই আকৌ পানীবোৰ নষ্ট কৰিব নোৱাৰোঁ নহয় সেইকাৰণে সেই গাবোৰ তেনেকৈ ধোৱাই নাই এনেই অকণমান তিয়াইছোঁ সেই মুঠতে আৰু এতিয়া সেই মই ভালকৈ গাটো ধুম দেই মই ইয়াতহে যদি অকণমান ভাল লাগে মা মই হ'লে ধুলো দেই মই গান ধোৱাকৈ থাকিব নোৱাৰো পাই মই তাৰে টিঙনি যেনে তেনে হ'লেও অকণমানকৈ ধুওঁ আৰু ভালেই কৰিলি বিয়নীক কৈছোঁ এই যে পানী নহ'লে গায়ে ধুব নোৱাৰে ঘৰত তাই যে আকৌ এটিঙতে যেনে তেনে যে আকৌ সেয়াকৈ মিলাইছে ছোৱালীজনী বেয়াও লাগে চা ক্ষীণাই গৈছেগৈ গা চাবোৰ বিষ চাগে হয় নাই পকাখনত শুই বিষ গা চা মাই দিয়া যে মেট্ৰেছখন কিমান কোমল আছিলে সেইখনত শুই এতিয়া লাষ্টত সেই পকাতে পৰি দিলোগে শিবিৰত কিমান বিষ গা চাবোৰ পাৰিলে কুকুৰা চুকুৰা আছে যদি জালুকীয়া অকণ বনাই খুৱাবাচোন হ'ব মই এতিয়া আহিলি নহয় ধুনীয়াকৈ ৰাতিকৈ তেল অকণ গৰম কৰি মালিচ কৰি দিম দেই ধুনীয়াকৈ হ'ব দে এই বিয়নী চাগে ইমান বিষ চিষ নাই হোৱা বিয়নী মানুহজনী শকত নহয় বিয়নী মোৰ মানুহজনীহে শকত মই গোটেইজনী কম জোৰ গম পায়নে মাজতে এদিন জ্বৰেই উঠিছিলে নহয় আৰু এটা কথা বৰ ভাল লাগিলে গম পাইছেনে তাত আকৌ আমাক সেই পেৰাচিটামলো দিছেহি নহয় আনি টেবলেট দিছেহি সেই জ্বৰৰ টেবলেট দিছে চব ফালে সহায় কৰিছে দেই মই একদম বৰ ভাল পালোঁ তাত থাকি পিছে বেয়া নাপালোঁ বাৰু খালি আৰু সেইদিনা আকৌ সেই ল'ৰা কেইটামানে খিচিয়ে আকৌ সেই বইল ডিমো আনিছিলে ইমান জ্বৰত এতিয়া কেনেকৈ খাওঁ খাবলৈ মন যোৱা নাই সেই জ্বৰ বুলি কোৱা দেখি ল'ৰা দুটাই আকৌ বইল ডিম 2টাকে দিলে সেইদিনা সেই বইল ডিম 2টাকে খাই শুই থাকিলোঁ আৰু গম পাইছেনে তাৰপৰা সেই জ্বৰৰ টেবলেটো খাই দিলোঁ যে পিছদিনালৈ জ্বৰটো ভাল পালোঁ বাৰু হ'লেও মানুহজনে চিন্তাহে কৰিছিলে এতিয়া ইমান জ্বৰ উঠিলে সেই কেনেকৈনো ডাক্তৰ ঘৰলৈ নিম ক'লৈনো নিম ইমান পানীখনত সেই মনে মনে হেনো তেওঁ চিন্তাহে কৰিছিলে বোলে
হ'লেও যে সিমানতে ভাল পালোঁ আৰু গম পাইছে বিয়নী, নহ'লে যে কি হ'লহেঁতেন আৰু দেই। সঁচাকৈ দেই মানুহবোৰৰ বৰ কষ্ট হৈছে পাই। আপোনালোকতো বাৰু এতিয়া ইয়ালৈকে গুচি আহিলে বা আপোনালোকৰ তাত যোগান পাইছে, কিছুমান জেগাত সেইবোৰ পোৱা নাই নহয়। বেয়াই লাগে পাই। সেই গা চা ধুই লয়গৈ নেকি এতিয়া বিয়নী? গা চাবোৰ সেই ঘামি থাকিলে বৰ কিবা কিবি লাগে। যাওক গাটো ধুই দিলে বহুতকণ মুকলি পাব। যাওঁ বিয়নী, মই সেই গাটোকে ধুই লওঁগৈ গম পাইছে। গাটো ধুই দিলেহে অকণমান আৰাম পাম। হেৰি কৰিব লাগিব বিয়নী, সেই মাজতে এদিন আকৌ মই শিবিৰৰ পৰা আহিবগৈ লাগিব। তাত থাকি আকৌ বৰ ভাল লাগিলে নহয়। আৰু ইমান দূৰৰ মানুহবোৰ আহিছে, লগৰ সমনীয়া লগ পাইছোঁ, কি যে ভাল লাগিছে দেই। ফূৰ্তি কৰি আছে গম পায়নে। তাত থাকি ভালহে লাগে, মানুহে বেয়া নালাগে দেই। যাওঁ গাটো ধুই লওঁগৈ। আহ তই ধুই দেহি। মা মই গাটো ধুই লওঁগে দেই। ব'লা এই বিয়নীবোৰ কাপোৰ এডোখৰ দিমগৈ, তোকো দিমগৈ। তাৰপৰা কিবা এটা খাবলৈ যোগাৰ কৰোঁগৈ পাই। তহঁতি কিমান ভোকত আহিছ ঠিক নাই। ব'ল